নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ দ্বিতীয় পাঠ পক্ষী আৰু মানুহৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'টি শেষলৈ চাবা। ইয়াত দিয়া আছে ক্ৰিয়াকলাপ। ক পাঠভিত্তিক ক্ৰিয়াত দিয়া আছে উত্তৰ দিয়া। ক নম্বৰ, সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰ, সৰ্বধনু চিকাৰ প্ৰিয় আছিল। তেওঁ চৰাইৰ মঙহ নহ'লে ভাতকে নাখাইছিল। খ নম্বৰ প্ৰশ্ন, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? উত্তৰ, সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মঙহ। গ নম্বৰ প্ৰশ্ন, সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? উত্তৰ, সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি পক্ষীকুলক কোৱা হৈছে। খ নম্বৰ প্ৰশ্ন, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ, মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম মাধৱী। এইবাৰ ঙ নম্বৰ প্ৰশ্ন, মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? উত্তৰ, মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ কৰিবলৈ এৰি পেলাবলৈ উপদেশ দিছিল। এইবাৰ আছে কোনে, কাক, কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। ক নম্বৰ, আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উত্তৰ, আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক বুলি মধুকৰে মহাৰাজ সৰ্বধনুক কৈছিল। মহাৰাজ সৰ্বধনুৱে তেওঁৰ ৰাজ্যৰ চৰাইসমূহ ভোজনৰ তৃপ্তিৰ বাবে বধ কৰাৰ কাৰণে মধুকৰে উক্ত কথাষাৰ কৈছিল। কাৰণ ৰজা চিকাৰ প্ৰিয় আছিল, মঙহ নহ'লে ভাত নাখাইছিল। চৰাইবোৰ যে মানুহৰ পৰম বন্ধু সেয়া মধুকৰে ৰজাক বুজাইছিল আৰু চৰাই চিকাৰ কৰিবলৈ এৰি দিব কৈছিল। এইবাৰ আছে খ নম্বৰ, এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰ, উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক কৈছিল। যেতিয়া ৰজা সৰ্বধনুৰ দেশত দুৰ্ভিক্ষই দেখা দিছিল, ৰজা সৰ্বধনুই ভিক্ষা খুজি মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে ৰজাক নিজৰ পৰিচয় দি অতিথি আপ্যায়ন কৰিলে আৰু এজাক চৰাই দি নিজৰ সন্তানৰ দৰে লালন পালন কৰি ৰাজ্যত এৰি দিবলৈ ক'লে। এইবাৰ আছে কাৰণ দৰ্শাই লিখা। ক নম্বৰ, সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰ, সৰ্বধনু ৰজাৰ ৰাজ্যত বৰষুণ নোহোৱা হোৱাৰ কাৰণ হ'ল ৰজা সৰ্বধনু চিকাৰ প্ৰিয় আছিল বাবে নিজৰ দেশৰ সকলো চৰাই চিকাৰ কৰি খাই নোহোৱা কৰিছিল, যাৰ ফলত কীট পতংগৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। সেইবোৰে পথাৰৰ শস্য খাই শেষ কৰিলে আৰু গছ গছনি পাত লতা আদি সকলো শুকাই গ'ল, যাৰ বাবে বৰষুণ নোহোৱা হ'ল। খ নম্বৰ, কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? উত্তৰ, কীট পতংগৰ বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত পথাৰৰ শস্য খাই শেষ কৰিলে, গছ গছনি পাত লতা আদি সকলো শুকাই গ'ল আৰু বৰষুণ নোহোৱা হৈ দুৰ্ভিক্ষৰ সৃষ্টি হ'ল। এইবাৰ গ নম্বৰত আছে মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰ, মধুকৰে সৰ্বধনুক জীৱন দান দিয়াৰ দৰেই সহায় কৰিছিল। কাৰণ দেশত দুৰ্ভিক্ষৰ সৃষ্টি হোৱাত সৰ্বধনুক মধুকৰে চৰাই এজাক দি নিজৰ ৰাজ্যত এৰি দিবলৈ কৈছিল, যাৰ জৰিয়তে দেশৰ পৰিস্থিতি আগৰ দৰে হ'ব। ইয়াৰ পিছৰ প্ৰশ্ন, ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ? পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। উত্তৰ, ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। মধুকৰে ৰজাক আদৰ সাদৰ কৰি নি ৰাজকাৰেঙৰ অতিথি ৰূপে আদৰিলে। তাৰ পিছত
মধুকৰে নিজৰ পৰিচয় দি ৰজাক পক্ষীবধ নকৰিবলৈ উপদেশ দি এজাক চৰাই দি নিজৰ ৰাজ্যত এৰি দিবলৈ ক'লে। ইয়াৰ পিছত আছে তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। ক নম্বৰ, সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ বেয়া পাইছিল। এইটো বাক্য শুদ্ধকৈ লিখিলে হ'ব সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মঙহ ভাল পাইছিল। তাৰপিছত খ নম্বৰত আছে ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। এই বাক্যটি শুদ্ধকৈ লিখিলে হ'ব ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল। গ নম্বৰ আছে কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। এই বাক্যটি শুদ্ধকৈ লিখিলে হ'ব কীট পতংগবোৰে খেতি বাতি অনিষ্ট কৰে। ঘ নম্বৰত আছে ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। এই বাক্যটি শুদ্ধকৈ লিখিলে হ'ব ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পাইছিল। খ ভাষা অধ্যয়ন বা ব্যৱহাৰিক ব্যাকৰণ। ইয়াত দিয়া আছে যুক্তাক্ষৰ ভাঙি পঢ়ো আৰু লিখো আহা। ইয়াত কিছুমান যুক্তাক্ষৰ দিয়া আছে আৰু সেই যুক্তাক্ষৰেৰে দুটাকৈ বানান দিয়া আছে। প্ৰথমটো দিয়া আছে দন্ত ন যোগ ৱ নয় ৱয় নয়বনব। নয়বনবৰে বানান দুটা লিখিলে হ'ব অন্বেষণ আৰু অন্বেষা। তাৰপিছত আছে ব যোগ বৰ্গীয় বয় বৰ্গীয় বয়জব্জ। বয়জব্জৰে বানান লিখিলে হ'ব অব্জ আৰু কুব্জ। তাৰপিছত আছে গ যোগ ৱ গয় ৱয় গয়বক্ব। গয়বক্বৰে বানান লিখিলে হ'ব দিগ্বিজয় আৰু দিগ্বদিগ। তাৰপিছত আছে ক যোগ ৱ কয় ৱয় কয়বক্ব। কয়বক্বৰে দুটা বানান লিখিলে হ'ব পক্ব আৰু পকৱান। এইবাৰ আছে যুক্তাক্ষৰ গঠন কৰোঁ আহা। ইয়াতে প্ৰথমটো দিয়া আছে ন যোগ ৱ নয় ৱয় নয়ৱনব। তাৰপিছত আছে ব যোগ বৰ্গীয় বয় বৰ্গীয় বয়জব্জ। গ যোগ ৱ গয় ৱয় গয়বক্ব। ক যোগ ৱ কয় ৱয় কয়বক্ব। এইবাৰ আছে পঢ়ো আহা। এইখিনি মই এবাৰ পঢ়ি দিছোঁ, তোমালোকে চাই যাবা। দুৱাৰত কব্জা লগোৱা হয়। কুব্জ মানে কুজা। পদুম ফুলৰ আন এটা নাম অব্জ। সমন্বয় শব্দই একগোট হোৱা বুজায়। একলব্য ধনুৰ্বিদ্যাত পৰিপক্ক আছিল। সীতাৰ অন্বেষণত ৰাম আৰু লক্ষ্মণ হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল। এইবাৰ দিয়া আছে বিপৰীত লিংগ বুজোৱা শব্দ লিখা। উদাহৰণ হিচাপে দিয়া আছে ৰজা ৰাণী। ঠিক তেনেদৰে ল'ৰা ছোৱালী হ'ব, বন্ধু বান্ধৱী হ'ব, যুৱক যুৱতী হ'ব আৰু দৰা কইনা হ'ব। এইবাৰ দিয়া আছে শব্দবোৰ ভাঙি দেখুওৱা। পদ শব্দ আৰু বিভক্তি। উদাহৰণস্বৰূপে দিয়া আছে পদটো দিয়া আছে মধুকৰে। ইয়াত শব্দটো হ'ল মধুকৰ আৰু বিভক্তি হ'ল এ, মানে ইয়াত এ বিভক্তি যোগ হৈ আছে। তাৰপিছত আছে যুৱকে। ইয়াতে যুৱকৰ শব্দটো হ'ব যুৱক, বিভক্তি হ'ব এ। তাৰপিছত আছে মানুহে। শব্দটো হ'ব মানুহ, বিভক্তি হ'ব এ। তাৰপিছত আছে চৰাইজাকক। ইয়াতে শব্দটো হ'ব চৰাইজাক আৰু বিভক্তি হ'ব ক। তাৰপিছত আছে ৰজাক। শব্দটো হ'ব ৰজা আৰু বিভক্তি হ'ব ক। তাৰপিছত আছে কাৰেৰে। ইয়াতে শব্দটো হ'ব কাৰ আৰু বিভক্তি হ'ব ৰে। তাৰপিছত আছে দেশলৈ। শব্দটো হ'ব দেশ আৰু বিভক্তি হ'ব লৈ। ভিডিঅ'টি যথেষ্টখিনি দীঘলীয়া হোৱা বাবে দুটা ভাগত দিয়া হৈছে। দ্বিতীয় ভাগৰ লিংক ডেছক্ৰিপশ্যন বক্সত পাবা। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টি চাই ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা।